সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ।
আপোনাৰ শুভ নামটো জনাওকচোন। সুনীতি সিংহ ৰয়, আপুনি কোন ঠাইৰ পৰা আহিছে? গৌৰীপুৰ জিলা, ধুবুৰী, অসম। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা মই 2 ছেপ্টেম্বৰ 2019 লৈছিলোঁ হোজাইত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰিয়ালৰ যিবিলাক পৰম্পৰাগত সাধনা, সেই সাধনা কেনেধৰণে কৰিছিল আপুনি? সন্ত ৰামপালজী মহাৰাজৰ চৰণত নাম দীক্ষা লোৱাৰ আগতে মই যিবিলাক আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে হিন্দু সমাজত প্ৰচলিত শিৱ, মনসা, কৃষ্ণ এইবিলাকৰে কৰি আছিলোঁ পূজা। আপুনি যিহেতু আপোনাৰ পৰিয়ালৰ লোকে যিধৰণে সাধনা কৰে, পৰম্পৰাগত যিবিলাক সাধনা, সেই সাধনাবিলাক আপুনি কৰি আছিলে, ইয়াৰ পিছতো আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সেইবিলাক কৰি মই একো কি পোৱা নাছিলোঁ, লাভ পোৱা নাছিলোঁ। সংসাৰখনত বিৰাট বেমেজালি হৈ আছিলে, বহুত কিবা কিবি হৈ আছিলে। আকৌ মোৰ ওপৰত মানে ঘৰখনতে কি চলি আছিল, এই তান্ত্ৰিকৰ কিবা যাদু কলা এইবিলাক কি কয় সেইবিলাক চলি আছিল, পূৰা গম পাইছিলোঁ মই, কিন্তু একো কৰিব পৰা নাছিলোঁ। তাৰপিছত সেই যি ডাঙৰ ছোৱালী জোৱাইয়ে লৈছিল আগতে, তাৰমানে ধুবুৰীৰে হয় জোৱাই, থাকে লুধিয়ানাত। তেওঁ বিয়াৰ সময়ত মোক এটা কিতাপ দিছিলে জ্ঞান গংগা সন্ত ৰামপালজী মহাৰাজৰ। সেইটো আধা পঢ়িছিলোঁ, কিন্তু তেনেকৈ পঢ়া নাছিলোঁ, মই পেলাই থৈছিলোঁ। আৰু এইবিলাকে আমাৰ সমাজত যি প্ৰচলিত আছিল সেইবিলাকৰে পূজা পাতল কৰি দিন কটাইছিলোঁ। তাৰপিছত কিবা অসুবিধা হোৱাত তেখেতসকলক মই ফোন কৰিলোঁ যে এনেকা হৈ আছে, মোৰ কিবা কিবি অসুবিধা, বিৰাট বেমেজালিৰ মাজত চলি আছোঁ। তাৰপিছত যি জয়ে ক'লে যে মা, কিতাপখন দিছিলোঁ আৰু এটা ফোন নম্বৰ দিছিলে হোজাইত, তুমি যিমান সোনকালে পাৰ তাতে হোজাইত গুচি যা আৰু কি। তাৰপিছত তেনেকৈ হোজাইত খুব কষ্টেৰে গৈছিলোঁ মই, কষ্টতে এজনক লগত লৈ গৈ নাম দীক্ষা লৈছিলোঁ, নাম দীক্ষা লৈ আহিছিলোঁ। তাৰ পিছৰে পৰা সন্ত ৰামপালজী মহাৰাজৰ চৰণত মই সেৱা কৰিয়ে আছোঁ। আপুনি যিহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন আপুনি অধ্যয়ন কৰিছিলে, লগতে আপোনাৰ আত্মীয় এজনে আপোনাক যেতিয়া এই জ্ঞানৰ বিষয়ে অৱগত কৰিলে, তাৰপিছতে আপুনি দীক্ষা লৈছে, বৰ্তমান ভক্তি সাধনা কৰি আছে। আপোনাৰ পূৰ্বতে যি আপুনি সমস্যাৰ কথা ক'লে, সেই অনুভৱ জানিব বিচাৰিছোঁ, কেনেধৰণৰ সমস্যা আছিলে আপোনাৰ নাম দীক্ষা লোৱাৰ আগতে? কি ক'ম, ঘৰখনত কাজিয়ে পেচাল, কিবা কিবি ঘৰুৱা এইবিলাক, মানে মূৰ গৰম হয়, বেমাৰ নেৰে, ডক্টৰৰ ওচৰত সদায় যাব লগা হৈছিল। কিমান আপোনাৰ কি বেমাৰ হৈছিল? আপোনাৰ কেনেধৰণৰ বেমাৰ? মোৰ 22 বছৰৰ পৰা আজি ডায়েবেটিছ চলি আছিল, হাৰ্টৰো বেমাৰ আছিলে, আৰু বিষ আছিলে, তাৰপিছত চকুৰো প্ৰব্লেম আছিলে। সদায় মানে ঔষধ খাব লগা হৈছিল। যেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ ওচৰত গ'লোঁ, তেতিয়া আৰু সিমান ঔষধ ল'ব লগা হোৱা নাই। এতিয়া মাজে মাজে ডায়েবেটিছৰ ঔষধটো খাওঁ, আৰু হাৰ্টৰ ডক্টৰকো দেখুৱাওঁ, এনে মই সেই অমৃত জলটো খাওঁ, কেতিয়াবা বেয়া লাগিলে বাবাই সন্ত ৰামপালজী যে দিছিলে সেইটো খাওঁ আৰু সেয়া কৰোঁ। বাবাৰ চৰণত গৈ মই সেয়া কৰোঁ, মই নিমিষতে ঠিক হৈ যাওঁ। আপোনাৰ যি ডায়েবেটিছৰ ৰোগৰ বাবে যি আপোনাৰ সমস্যাত ভুগি আছিলে, আপুনি যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছিলে, কিমান বছৰ ধৰি চিকিৎসা কৰিছিলে ডক্টৰৰ ওচৰত? বহুত ক'লো নহয়, 22 বছৰৰ পৰা বহুত দিনলৈকে, আজি 5 বছৰমান হ'ব। তাৰ আগৰ পৰা ধৰক আৰু ঔষধ বেছি নাখাওঁ, 5 বছৰৰ পৰা মাজে মাজে ব্যৱহাৰ কৰোঁ ঔষধটো। আৰু বৰ্তমান আপোনাৰ বয়স কিমান হ'ব? 64। যিহেতু বৰ্তমান আপুনি 64 বছৰ বয়সত ভৰি দিলে, আৰু আপুনি আপোনাৰ অনুভৱ আজি দাঙি ধৰিছে আমাৰ দৰ্শকসকলৰ সন্মুখত। আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে, সেই সমস্যাবিলাক দূৰ হ'ল, যাক নেকি ডক্টৰে ভাল কৰিব পৰা নাছিলে। আপুনি বিভিন্ন ঔষধ সেৱন কৰিছিলে। এনেকুৱা কি ভক্তিবিধি আপোনাক সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰদান কৰিলে, যাৰ দ্বাৰা নেকি আপুনি ইমানবিলাক লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজে আমাক প্ৰত্যেকখন শাস্ত্ৰ, যেনেকুৱা বেদ, গীতা, পুৰাণ, বাইবেল, সকলোতে আঙুলিৰে প্ৰত্যেকটো শব্দ বা শাৰী লাইন দেখুৱাই দিয়ে। তাতে বুজি পোৱাৰ কোনো অসুবিধা নাথাকে, চবেই বুজি পায়। সেই শাস্ত্ৰ অনুসৰি মৰ্যাদাৰে সেৱা ভক্তি কৰিলে চবেই লাভ কৰিব পাৰিব। মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত অৰ্দাস কৰিছিলোঁ যে হে গুৰুদেৱ, তোমাৰ বাহিৰে আৰু মোৰ কোনো নাই। ইমান মই টকা পইচা খৰচ কৰিলোঁ, ইমান হাৰাশাস্তি খাই আছিলোঁ, তেতিয়া ইমান কিবা নাছিলোঁ, কিন্তু আজি তোমাৰ চৰণত প্ৰভু সেৱা কৰাৰ লগে লগে মই অলপ আত্মবিশ্বাস আহিল। যিমান মই ভয় খাইছিলোঁ, বৰ্তমানলৈকে মই অকলে থাকোঁ, সেই ভয়টো মোৰ আঁতৰি গৈছে। মই ৰাতি 12টাতো ওলাব পাৰোঁ, এতিয়া 12টাতো ওলাব পাৰোঁ, আৰু কাৰো প্ৰতি মই ভূক্ষেপ নকৰোঁ। মোৰ এনেকুৱা এটা আত্মবিশ্বাস আহি গৈছে, দৃঢ় আত্মবিশ্বাস যাক কয়। আৰু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ যি আপুনি সাধনা কৰি আছে, এই সাধনাৰ দ্বাৰা আপুনি বৰ্তমান সুখী নে? হয়, 100% সুখী। মই যিমান দিন
জীয়াই থাকিম সিমান দিনলৈকে মই সন্ত ৰামপালজীৰ চৰণতে সেৱা কৰি যাব বিচাৰোঁ। ইয়াৰ উপৰিও আপুনি যিবিলাক আপুনি লাভৰ কথা আপুনি দাঙি ধৰিলে আমাৰ দৰ্শকসকলক জনালে, ইয়াৰ উপৰিও আপুনি পাৰিবাৰিকভাৱে অন্য আৰু কিবা লাভ পাইছেনে? পাইছোঁ, অলপ অলপ পায়ে আছোঁ, সৰু সুৰা পায়ে আছোঁ। যে চাকৰি কৰাটো মোৰ নাইয়ে, মই ফেমিলি পেঞ্চনাৰ। আপোনাৰ মানুহজনে কি কৰিছিল? মেডিকেলত কাম কৰিছিলে, জোন ডিৰেক্টৰ অফিচত একাউণ্টেণ্ট আছিলে। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সময়ত আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে। তেনে ক্ষেত্ৰত আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰিম? হয়, যিবিলাক গুৰু আছে সেই গুৰুসকলে কেতিয়াও আমাক এনেকৈ ধৰ্মপুথি খুলি আঙুলি দিয়া নাছিল কোনো কথাই, শাস্ত্ৰসন্মতভাৱে আমি বুজিয়ে নাপাইছিলোঁ। তেখেতসকলে যেনেকৈ কৈছিল আমি তেনেকৈ শুনিছিলোঁ আৰু সেই হিচাপে আমি পূজা পাতল কৰিছোঁ। যেনে ধৰক নাম কীৰ্তন হ'লে পাঠকে বা ভকতে পঢ়িছিল, আমি অকল বহিয়ে শুনি আছিলোঁ। পূজা কিবা শেষ হৈছে, নামঘৰৰ পৰা আহিছোঁ, প্ৰসাদ খাইছোঁ, ঘৰলৈ আহিছোঁ, একো বুজি পোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালজী মহাৰাজে তেনেকৈ নকৰে, প্ৰত্যেকটো শাস্ত্ৰ অনুসাৰী আঙুলিয়ে দিয়ে আৰু সহজ সৰল ভাষাত বুজাই দিয়ে, চবেই বুজি পায়। সেইকাৰণে কৈছোঁ যে চবেই মৰ্যাদাৰে ভক্তি কৰিলে সকলোৱে লাভৱান হ'ব পাৰিব। সঁচাকৈ আচৰিত কথা, আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপুনি এই 64 বছৰ বয়সত বৰ্তমান সুখী জীৱন অতিবাহিত কৰিছে। আপোনাৰ যিবিলাক সমস্যা আছিলে শাৰীৰিক, সেই সকলো সমস্যাবিলাক দূৰ হ'ল। যিসকল দৰ্শকে আজি আপোনাক আমাৰ এই টিভি স্ক্ৰীণত আপোনাক চাই আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে লাভ পাব পাৰে? মইতো বাৰ্তা দিব নোৱাৰোঁ, চবকে জগতৰ ভকতসকলক, ভাই ভনীসকলক মই প্ৰাৰ্থনাহে কৰিব পাৰোঁ যে চবেই সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান গংগা পুথিখন পঢ়ক, জ্ঞান লাভ কৰক। তত্ত্বজ্ঞান লাভ কৰাৰ পিছত ওচৰত নামদান আছে যে প্ৰত্যেকখন জিলাই জিলাই নামদান কেন্দ্ৰ হৈছে, সুবিধা কৰি দিছে। সৎসংগবিলাক আহে, সেই সৎসংগৰ পিছত এটা তলত হালধীয়া শাৰী আহে, তাতে কিছুমান নাম্বাৰ থাকে, সেই নাম্বাৰত কণ্টেক্ট কৰি ওচৰৰ নামদান কেন্দ্ৰৰ লগত কণ্টেক্ট কৰি নাম দীক্ষা ল'ব পাৰিব আৰু আত্মকল্যাণ কৰিব পাৰিব নিজৰ। আৰু নাম দীক্ষা লোৱাৰ বাবে তাত কিবা টকা পইচা লোৱা হয় নেকি? নাই, একো নাই, চব নিষ্কলংকভাৱে হৈ যায়, একো টকা পইচা লোৱা নাই আৰু নলয়ও। ধন্যবাদ থাকিল। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া চাব যজুৰ্বেদ, এতিয়া ৫ম অধ্যায়ৰ আমি প্ৰথম মন্ত্ৰ চালো, অগ্নে তনুৰসি বিষ্ণুবে তোৱা সৌম্যস্য তনুৰসি। আমি ইয়াৰ অনুবাদ সহজতে কৰিব পাৰোঁ যে পৰমাত্মা আপোনাৰ শৰীৰ আছে আৰু সকলোৰে ধাৰণ পোষণ কৰিবলৈও আপোনাৰ অন্য শৰীৰ আছে, কাৰণ তেওঁ অতিথি ৰূপত ৰাতিথ্যমসি, কাৰণ তেওঁ অতিথি ৰূপত ইয়ালৈ আহে কিছু সময়ৰ বাবে, তাৰ বাবে তেওঁ অন্য শৰীৰ আছে। আগলৈ চাব, এই ৫ম অধ্যায়ৰ ৬ষ্ঠ মন্ত্ৰ আপোনালোকক দেখুৱাও। এওঁৰে শব্দত कहते हैं चोर चुरावे तुमबड़ी वो गड्ढे पानी में, वो गड्ढे व उपराव न सच्चाई छनी ना। ইয়াত চাব ৫ম অধ্যায় যজুৰ্বেদ, মহৰ্ষি দয়ানন্দদেৱৰ অনুবাদ। এয়া চাব ষষ্ঠত ৫ম অধ্যায়ৰ ৬ষ্ঠ মন্ত্ৰ, যি কাৰণত অগ্নি নিজে লিখিছে, অগ্নি বৰ্ততে জগদেশ্বৰ আপুনি বা বিজুলী, ইয়াত আকৌ বিজুলী কিয় লগাই দিলে? আপুনি আপোনাৰ বিজুলী, পৰমেশ্বৰ বা বিজুলী দুয়োটা লিখি দিলে। বিজুলীও সত্য ধৰ্ম আদি নিয়মৰ পালন কৰোতা হয়, সেইবাবে সেই আপুনি বা বিজুলীক মই পূৰ্বোক্ত ব্ৰতক পালন কৰোতা, ক্ৰিয়া কৰোতাজন হয়, যি এই তেওঁ মানে আপোনাৰ আৰু তেওঁৰ, তেওঁ মানে আপোনাৰ, তনু মানে শৰীৰ আছে, তেওঁ ৰটো কাটি দিলে, বিষ্ণুত ব্যক্তি আছে
আপুনি তো মানে আপোনাৰ এয়া আপোনাৰ তনু মানে শৰীৰ আছে সেই মোৰেই এয়া মোৰ শৰীৰ আছে ভগৱানৰো শৰীৰ আছে আৰু মোৰ তাতো মোৰেই শৰীৰ আছে সেয়ে আপুনি অথবা তেওঁৰ তাত যি ব্ৰহ্মচৰ্য আদি ব্ৰত এতিয়া সিদ্ধ হ'ল যে ভগৱানৰো শৰীৰ আছে আৰু যিয়ে কয় তেওঁৰো শৰীৰ আছে আগলৈ চাব এয়া হ'ল যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 8 ইয়াত এয়া মন্ত্ৰ নম্বৰ 8 ইয়াত 3 বাৰ তনু আছে লিখা আছে 8 হে মনুষ্য লোক তোমালোকক এয়া যি এই অগ্নি বিজুলী ৰূপ লিখি দিছে অগ্নি মানে পৰমেশ্বৰ লিখিব লাগে পৰমেশ্বৰৰ অগ্নি নহয় পৰমেশ্বৰৰ সোণ আদি সোণে আদি নে সোণে অত্যন্ত ডাঙৰ অভ্যন্তৰত থকা তনু মানে শৰীৰ হে মনুষ্য লোকসকল তোমালোকক এই পৰমেশ্বৰৰ অগ্নিৰ নহয় পৰমেশ্বৰৰ যি অত্যন্ত ডাঙৰ শৰীৰ আছে শৰীৰ ইয়াত আছে লিখিব লাগিছিলে শৰীৰ আছে আৰু ভয়ংকৰ বচনক নষ্ট কৰে উত্তমতাৰে সেৱন কৰা হোৱা এই সকলো খেলি মেলি কৰি ৰাখিছে এই অগ্নি মানে পৰমেশ্বৰৰ অত্যন্ত বিস্তীৰ্ণ অভ্যন্তৰত স্থিত হোৱা লোকত হোৱা অৰ্থাৎ লোকত হোৱা মানে অন্য লোকতো যেতিয়া তেওঁ যায় তাতো তেওঁৰ শৰীৰ থাকে আৰু তৃতীয়বাৰ আকৌ লিখিছে তাৰ তেওঁ অনুবাদ কৰা নাই লাজ পাইছে তেওঁ কেনেদৰে লুকাব চাওক এয়া মূল সংস্কৃতত 3 বাৰ তনু তনু এয়া তনু বৰিষ্ঠা এটা আৰু মূল সংস্কৃতত ইয়াতে আছে এয়া দ্বিতীয়তে তনু বৰিষ্ঠা আৰু তৃতীয়ত আকৌ এয়া তনু বৰিষ্ঠা ইয়াৰ বেলেগ বেলেগ ইয়াত কেৱল 2 বাৰ লিখিছে তনু মানে শৰীৰ আৰু তৃতীয়বাৰ তেওঁ লাজ পাই অনুবাদেই এৰি দিলে 150 বছৰ হৈ গ'ল এই অনুবাদ এনেকৈ থাকি যোৱাৰ যজুৰ্বেদ অধ্যায় নম্বৰ 7 মন্ত্ৰ 39 ইয়াত লিখা আছে যে নৰবত মানে মনুষ্য তুল্য পৰমাত্মা এয়া চাব সেয়া অনুবাদেই কৰিছে কিন্তু খেলি মেলি কৰি ৰাখিছে এয়া মহৰ্ষি দয়ানন্দ সৰস্বতীৰ দ্বাৰা এয়া অনুবাদ কৰা হৈছে 7ম অধ্যায়ৰ 39 নম্বৰ শ্লোক আপোনালোকক দেখুৱাও এয়া চাব এয়া হ'ল 7ম অধ্যায় অৰ্থাৎ 7 নম্বৰ অধ্যায় আৰু যজুৰ্বেদ আৰু ইয়াৰ 39 নম্বৰ মন্ত্ৰ 39 ইয়াত লিখা আছে মহা ইন্দ্ৰ নৰবত এই দ বনাই ইয়াৰ সন্ধি ছেট কৰিছে গতিকে এওঁ এনেকুৱাই কৰিছে নৰবত মহান মানে সৰ্বোত্তম অত্যন্ত পুচ্ছ নৰবত মানে মনুষ্য তুল্য পৰমাত্মা হে ভগৱান জগদীশ্বৰ যি কাৰণত আপুনি যোগ অভ্যাস গ্ৰহণ কৰাৰ যোগ্য হয় এতিয়া ইয়াক লিখিব লাগিছিল হে মহান ইন্দ্ৰ নৰবত হে মহান মানে ডাঙৰ ইন্দ্ৰ মানে পৰমেশ্বৰ নৰবত মনুষ্যৰ সমান মনুষ্য তুল্য আপুনি তেনে হয় আৰু তেনেকৈ সকলো কাৰ্য কৰে ভাল প্ৰকাৰে সকলো মনুষ্যৰে সুখক পৰিপূৰ্ণ কৰিবলৈ ব্যৱহাৰ আৰু পৰামৰ্শ জ্ঞানক পঢ়োৱা 2 প্ৰকাৰৰ জ্ঞানেৰে সংযুক্ত ইয়াতে বৰ খেলি মেলি কৰি থৈছে বাকী আমি এয়া চাব লাগিব যে সেই পৰমাত্মা যি আছে তেওঁ হ'ল পৰমেশ্বৰ হে জগদীশ্বৰ যি কাৰণত আপুনি যোগ অভ্যাসেৰে গ্ৰহণ কৰাৰ যোগ্য হয় ইয়াৰে অত্যন্ত উত্তম ঐশ্বৰ্যৰ বাবে আমি আপোনাৰ উপাসনা কৰোঁ এই উপাসনা আমাৰ বাবে কল্যাণৰ কাৰণ ইয়াৰে তোমাৰ
পৰম ঐশ্বৰ্য পোৱাৰ বাবে আমি সেৱন কৰোঁ যি মহান ইন্দ্ৰ মহান সৰ্বোত্তম অত্যন্ত পূজ্য মনুষ্যৰ সমান আৰু তুল্য ভাল প্ৰকাৰে অৰ্থাৎ ইয়াৰ অৰ্থ হ'ল যে সেই পৰমাত্মাই আপোনাৰ পূজা কৰে আৰু আপুনি মনুষ্য তুল্য আপুনি পৰম পূজ্য এই মহান ইন্দ্ৰ আৰু দেখুৱা আপোনালোকক ঋগ্বেদ মণ্ডল নম্বৰ 1 আৰু সূক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 17 মনুষ্যবৎ অগ্নি মনুষ্য তুল্য পৰমাত্মা এয়া চাব ঋগ্বেদ এয়া দয়ানন্দ সৰস্বতীৰে অনুবাদ হয় প্ৰথম মণ্ডল আৰু এয়া ক'ৰ পৰা প্ৰকাশিত সাৰ্বদেশিক কাৰ্য প্ৰতিনিধি সভা 3-5 মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা ময়দান নতুন দিল্লীৰ পৰা ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 এয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত নম্বৰ 31 মন্ত্ৰ নম্বৰ 17 ইয়াত স্পষ্ট আছে যে মনুষ্যবৎ অগ্নি অংগীৰ স্বদ অংগীৰাহে ইয়াত কি লিখিছে মনুষ্যবৎ মনুষ্যৰ যোৱা অহাৰ সমান মনুষ্যবৎ ইয়াৰ অৰ্থ লিখিছে মনুষ্যবৎ অগ্নি মানে পৰমেশ্বৰ আমি স্পষ্ট কৰিছো মনুষ্যবৎ মানে মনুষ্যৰ সমান মনুষ্য তুল্য পৰমেশ্বৰ আপোনাৰ সকলো অংগ আছে আৰু প্ৰত্যেক যুগতে আহে পূৰ্বতেও আহিছিলে সেই পূৰ্বৰ দৰে আকৌ এবাৰ আপুনি আহক কাৰণ আপুনি আপোনাৰ এয়া চাওক যেনেকৈ উত্তম পূৰ্বত মানে আগৰ দৰে আকৌ আহক ইয়াত লিখিব লাগিছিল সেই পবিত্ৰ প্ৰাণৰ সমান ধাৰণ কৰোতা পৰমেশ্বৰ লিখিব লাগিছিলে অধ্যক্ষ লিখি দিলে সেই পবিত্ৰ অংগীৰা মানে শৰীৰ ধাৰণ কৰোতা বিদ্যাৰে সৰ্বত্ৰ ব্যাপক এই অগ্নি মানে পৰমেশ্বৰ এতিয়া পূৰ্বৱতৰ দৰে উত্তম প্ৰতিষ্ঠাজনৰ ইয়াত চাওক শৰীৰ ব্যাপ্ত প্ৰাণ বায়ুৰ সদৃশ ৰাজ্যক্ৰম অনৰ্থক কি কৰি থৈছে এওঁলোকে অংগীৰ স্বত মানে শৰীৰৰ দৰে আপুনি যেনে সাধাৰণ মানুহ আছে তেওঁলোকৰ দৰে শৰীৰ ধাৰণ কৰে আৰু আপুনি বিদ্বানৰ অতি চতুৰ মনুষ্যক ভাল প্ৰকাৰে প্ৰাপ্ত হওক সেই মনুষ্য বিদ্যা আদি কৰ্ম প্ৰাপ্তিৰ বাবে মনুষ্যবৎ মানে লিখিছে মনুষ্যৰ অহা যোৱাৰ সমান মনুষ্যৰ সমান লিখিব লাগিছিল আৰু আপুনি আপোনাৰ দৰে পুৰুষ যজ্ঞৰ সতে কৰ্ম সিদ্ধ কৰে আৰু কৰায় যেনেকৈ উত্তম প্ৰতিষ্ঠা কৰোতা বিদ্যা দিওতা হয় ইয়াৰ বাস্তৱিক অৰ্থটো এয়া হয় ঋগ্বেদ মণ্ডল নম্বৰ 1 আৰু সূক্ত নম্বৰ 31 মন্ত্ৰ 17 স্পষ্ট অৰ্থ এয়া হয় হে পৰমেশ্বৰ আপুনি মনুষ্য তুল্য হয় আৰু আপুনি আগতেও আহিছিল সেয়া আগৰ দৰে আকৌ সেই সুন্দৰ শৰীৰ ধাৰণ কৰি আপুনি আহক আপুনি যেনেকৈ আগতে যথাৰ্থ জ্ঞান দি গুচি গৈছিল তেনেকৈ আকৌ এবাৰ আহক আৰু আমাক আকৌ সেই জ্ঞানৰ সৈতে পৰিচিত কৰাওক এয়া পৰমাত্মাৰ বিধান এতিয়া আপোনালোকক দেখুৱাওঁ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 26 আৰু 27 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 82 1 2 3 এতিয়া সময়ৰ অভাৱৰ কাৰণে এয়া আপোনালোকক বহুত চৰ্টত বুজাম এয়া চাওক ঋগ্বেদ মণ্ডল নম্বৰ 9 প্ৰকাশক হ'ল সাৰ্বদেশিক কাৰ্য প্ৰতিনিধি সভা মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা ময়দান নতুন দিল্লীৰ পৰা আৰু এয়া ছপাকৰ পৰা হৈছে ইয়াৰ পৰা প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 আৰু মন্ত্ৰ নম্বৰ 26 যজ্ঞ কৰা যজমানসকলৰ বাবে পৰমাত্মাই সমূহ ৰাস্তাকে সুগম কৰি
তেওঁলোকৰ আপদক তেওঁলোকৰ সংকটক মৰ্দন কৰে নাশ কৰি দিয়ে আৰু তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি সাকাৰ হ'লে নিজৰ ৰূপক সৰল কৰি পাতল তেজপুঞ্জৰ ৰূপ সজাই আহে তেওঁ কান্তিমান পৰমাত্মা তেওঁলোকে কবিৰ অৰ্থ সৰ্বজ্ঞ কৰি দিছে ইয়াত লিখিব লাগিছিল সেই কবিৰ হয় সেয়া কবিৰ টেপ হয় ইয়াত কবিৰ শব্দ আছে আমি কবিৰ বুলি কওঁ কবিৰ ওক আমি ব কওঁ ইয়াৰ অৰ্থ এওঁলোকে কবি কৰি দিছে আৰু কবি বনাই ইয়াৰ অৰ্থ লিখি দিছে সৰ্বজ্ঞ ইয়াত লিখিব লাগিছিল কবিৰ দেৱ এওঁলোকৰে শব্দত পুণ্যাত্মাসকল পৰমাত্মাই আপোনালোকক যি জন্ম দিছে মনুষ্যক স্ত্ৰী বা পুৰুষ ৰূপে ধন্য আপোনালোকৰ পিতৃ মাতৃ যাৰ পৰা জন্ম হৈছে কাৰণ আমি এতিয়া পৰমাত্মাক সহজতে চিনিব পাৰিম আমি শিক্ষিত আৰু এই অজ্ঞানীসকলে যি অনৰ্থক কৰি থৈছে সেয়া আমি সহজতে বুজি পাম যে ইয়াত তেওঁলোকে খেলি মেলি কৰি থৈছে জানি বুজিয়ে আৰু আজি যদি শিক্ষাৰ কিবা লাভ হৈছে এয়া ভগৱান পোৱাৰ সহযোগ অন্যথাই শিক্ষাৰ কোনো আৱশ্যকতাই নাই ই বেইমান সাজি দিয়ে আমাক এজনক আনজনৰ শত্ৰু সজাই দিছে 24 ঘণ্টাই মনত দুখ থাকে আৰু তাক ছেট কৰাত আমাক বহুত সময় লাগিছে এতিয়া কিন্তু এতিয়া সকলো হৈ যাব গোটেই ছেটিং হৈ যাব জ্ঞান হ'ব পৰমাত্মাৰ পৰা আমাৰ লাভ হ'বলৈ ধৰিব তেতিয়া আমি সকলো বেয়া ত্যাগ কৰিম গতিকে শিক্ষাৰ পৰা যদি কিবা লাভ হৈছে সেয়া হ'ল পৰমাত্মাক পোৱাৰ সহযোগ ইয়াৰ বাবে আপোনালোকক দেখুৱাওঁ য'তে কবি লিখিছে তাক লিখিব লাগিছিল অনুবাদ কৰ্তাই কবিৰ দেৱ যেনেকৈ যজুৰ বেদত এয়া চাওক এয়া মহৰ্ষি দয়ানন্দ সৰস্বতীৰ অনুবাদ এয়া এখন যজুৰ্বেদ পুস্তক ইয়াৰ ওপৰত ৰকাৰ আছে ইয়াত যদি দুটা বিসৰ্গ লগাই দিয়া হয় তেতিয়াও এয়া যজু যদি এইটো অকলে এটা শব্দ থাকে আৰু বেদ লিখা নাথাকে আৰু ইয়াৰ মহিমা যদি ক'ৰবাত হৈ আছে তথাপিতো আমি ইয়াত যজুৰ্বেদ বুলিয়ে লিখিব লাগিব এয়া চাব মহৰ্ষি দয়ানন্দ সৰস্বতী দেৱেও এনেকুৱাই কৰিছে প্ৰকাশক সাৰ্বদেশিক আৰ্য প্ৰতিনিধি সভা ২-৫ মহৰ্ষি দয়ানন্দ ভৱন ৰামলীলা ময়দান নতুন দিল্লীৰ পৰা এয়া দয়ানন্দ সৰস্বতীৰে অনুবাদ আৰু ইয়াৰ ৩৬ নম্বৰ অধ্যায়ৰ এয়া চাওক এয়া যজুৰ্বেদ ভাষা ভাষ্য আৰু এয়া হ'ল ৩৬ অধ্যায় ৩৬ নম্বৰ অধ্যায় ইয়াৰ প্ৰথম মন্ত্ৰত লিখা আছে যজু লিখা আছে যজু আৰু এয়া যজুৰ্বেদৰে মহিমা গতিকে এয়া দয়ানন্দদেৱে অনুবাদ কৰা সময়ত এয়া ঠিকে অনুবাদ কৰিছে কিন্তু ইয়াত এই যজুৰ অৰ্থ লিখিলে যজুৰ্বেদ ঠিকেই কৰিছে যজু শব্দ লিখিলে কিন্তু অৰ্থ যজুৰ্বেদ লিখিব লগা হ'ল কাৰণ যজুৰ্বেদৰে মহিমা চলি আছে কিন্তু যদি ইয়াত যজুৰ অৰ্থক কিবা অন্য কৰা যায় তেন্তে যজুৰ্বেদ কেনেকৈ চিনি পাব যে কাৰ মহিমা এয়া ঠিক এই প্ৰকাৰে আমি এতিয়া ঋগ্বেদলৈ ঋগ্বেদৰ য'ত পৰমাত্মা কবি লিখি দিছে কবিৰক কবি কৰি দিছে তাৰ অৰ্থ সৰ্বজ্ঞ কৰি দিছে ফুল কৰিছে ইয়াত লিখিব লাগিছিল তেওঁ কবিৰ দেৱ আমি কবি চাহেব বুলি কওঁ দেৱ মানে চাহেব কওক ভগৱান কওক আল্লাহ কওক এয়া চাওক ঋগ্বেদ এতিয়া আমি ঋগ্বেদলৈ আহোঁ কাৰণ মাজতে এয়া কনচেপ্ট ক্লিয়াৰ কৰিব লাগিছিল সেইবাবে যজুৰ্বেদ লৈছিলোঁ মাজতে সেয়াই ইয়াৰ পৰা চপা প্ৰকাশক হ'ল এতিয়া আমি যি পঢ়ি আছিলোঁ সেয়াই এয়া চাব ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 86 মন্ত্ৰ আমি 26 পঢ়ি আছিলোঁ চাওক কিমান স্পষ্টকৈ আছে এয়া কবি লিখা আছে কবিৰ এতিয়া আৰু ইয়াক এওঁলোকে এনেকৈ লিখি দিছে দুটা বিসৰ্গ লগাইছে তথাপি ইয়াত লিখিব লাগিছিল তেওঁ কবিৰ দেৱ লিখিব লাগিছিল যেনেকৈ এয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 20 ইয়াৰ মন্ত্ৰ নম্বৰ 1 ইয়াত লিখা আছে তেওঁ কবিৰ দেৱ তেওঁ কবিৰ দেৱ ইয়াত কবি চাহেব লিখিব লাগিছিল কবিৰ পৰমেশ্বৰ
গতিকে ইয়াত কেৱল কবিৰ লিখা আছে, কিন্তু তথাপিও কবিৰ দেৱেই লিখিব লাগিব। যজ্ঞ কৰা যজমানসকলৰ বাবে পৰমাত্মা, যজ্ঞ কৰা যজমান মানে সাধনা কৰা ভকতসকলৰ বাবে পৰমাত্মা সকলো ৰাস্তাকেই সুগম কৰি তেওঁলোকৰ আপদবোৰ নাশ কৰে, তেওঁলোকৰ সংকটবোৰ বিনাশ কৰে আৰু তেওঁলোকক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি সেই কান্তিময় অৰ্থাৎ পৰমাত্মা কবিৰ দেৱ লিখিব লাগিছিল। তেওঁ হ'ল কবিৰ দেৱ, কবিৰ চাহেব। বিদ্যুতৰ সমান ক্ৰিয়া কৰি অৰ্থাৎ বহুত বেগেৰে গতি কৰি বৰ্ণীয় পুৰুষক প্ৰাপ্ত কৰে, শ্ৰেষ্ঠ ভাল আত্মাবোৰক লগ কৰে, গতি কৰি তাৰ পৰা আহে। এয়া চাব এতিয়া ২৭ ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮৬ মন্ত্ৰ ২৭ কি কৈছে যে প্ৰেমৰ সেই আমি ইয়াত লিখিম যি পৰমাত্মাই প্ৰকাশপুঞ্জ পৰমাত্মা, আকৌ ইয়াত যি পৰমাত্মাই তেওঁলোকৰ তৃতীয় পৃষ্ঠত বিৰাজমান আছে, এক দেশীয় হয় এটা স্থানতে থাকে। তেওঁলোকৰ সেই তেজময় লোকৰ সৎলোকৰ তৃতীয় পৃষ্ঠত বিৰাজমান, তেওঁ প্ৰকাশ ৰূপত আছে। অৰ্থাৎ একদেশীয় হ'ল সেই পৰমাত্মাৰ ওপৰত তেওঁলোকত অৰ্থাৎ সৎলোকৰ তৃতীয় পৃষ্ঠত তৃতীয় স্থানত বিৰাজমান একদেশীয় হ'ল। আগলৈ চাব এতিয়া আপোনালোকক দেখুৱাওঁ ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮২ আৰু মন্ত্ৰ ১ ২ ৩ এয়া চাওক ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত নম্বৰ ৮২। ইয়ালৈ আহোঁ আমি মন্ত্ৰ নম্বৰ ১ চাব কিমান স্পষ্টকৈ লিখা আছে। যি সৰ্ব উৎপাদক প্ৰভু অৰ্থাৎ সকলোৰে উৎপত্তি কৰোঁতা প্ৰকাশ স্বৰূপ আৰু মানে সেই সাকাৰ পৰমাত্মা, সদ্গুণৰ বৃষ্টি কৰোঁতা, হাৰি মানে পাপৰ হৰণ কৰোঁতা। এই দয়ানন্দ মঠে কৈ আছিল যে পাপ নাশ নকৰে, কিন্তু ইয়াত আকৌ লিখা আছে পাপক হৰণ পাপৰ নাশ কৰোঁতা। তেওঁ ৰাজেদ ৰজাৰ সমান। এয়া চাব আমি ২৬৯ অৰ্থাৎ ২৬৯ আৰু ইয়াত লিখা আছে তেওঁ ৰাজেদ ৰজাৰ সমান। এয়া শেষ হৈছে ২৭৭। এয়া ইয়াত শেষ হৈছে ২৭৭। ঋগ্বেদ মণ্ডল নম্বৰ ৯ সূক্ত ৮২ মন্ত্ৰ আমি ১ পঢ়ি আছো। ২৭৭ ৰজাৰ সমান দৰ্শনীয়, দৰ্শনীয় অৰ্থাৎ চোৱাৰ যোগ্য, ৰজাৰ সমান সাকাৰ অৰ্থাৎ মনুষ্য সদৃশ। তেওঁ পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওদিশে শব্দয়মান হৈ আছে। তেওঁ হ'ল বৰ্ণীয় পুৰুষ, বৰ্ণীয় মানে শ্ৰেষ্ঠ ভগত পুৰুষ ব্যক্তি, যি দৃঢ় ভক্ত, তেওঁলোকক পবিত্ৰ কৰি প্ৰাপ্ত কৰে। যি প্ৰকাৰে বিদ্যুৎ স্নেহৰ স্থানক আধাৰ কৰি প্ৰাপ্ত কৰে। আৰু ইয়াৰ উদ্দেশ্য কি হয় এয়া চাব দ্বিতীয় মন্ত্ৰত তেওঁ কি উদ্দেশ্যৰে আহে সেই পৰমাত্মা। ইয়াত কবিৰ শব্দ আছে, ইয়াত কবিৰ মূল পাঠত কবিৰ বেদেশ্য। হে পৰমাত্মান উপদেশ কৰাৰ ইচ্ছাৰে আপুনি মহাপুৰুষক প্ৰাপ্ত কৰে, সত্য জ্ঞান দিবলৈ আহে। আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ সমানেই আমাৰ আধ্যাত্মিক যজ্ঞক প্ৰাপ্ত কৰে। অৰ্থাৎ অত্যন্ত গতিশীল পদাৰ্থৰ সমান অৰ্থাৎ বিজুলীৰ গতিৰে আপুনি আহে। আপুনি আকৌ সৰ্বজ্ঞ লিখি দিলে আপুনি কবিৰ দেৱ হয়, আপুনি কবিৰ চাহেব, শুদ্ধ স্বৰূপ হয়। আগলৈ আপুনি পাপক দূৰ কৰি হে অমৰ পৰমাত্মা আপুনি আমাক সুখ দিয়ে,
তেতিয়া পুণ্যাত্মাসকল ইয়াত স্পষ্ট কৰি দিছে যে সেই পৰমাত্মা ৰজাৰ সমান দেখাৰ যোগ্য। ৰজাটো দেখাত মানুহৰ দৰেই হয়, পাথৰৰ দৰেতো নহয়। আৰু এয়া স্পষ্ট কৰিছে যে পৰমাত্মা তৃতীয় থানত বাস কৰে, তাৰ পৰা গতি কৰি আহে আৰু ভাল শ্ৰেষ্ঠ আত্মাবোৰক লগ কৰে আৰু তেওঁলোকক তত্ত্বজ্ঞানৰ সৈতে পৰিচিত কৰায়। কোনে কোনে পালে তেওঁ? हम सुल्तानी नानक तारे दादू को उपदेश दिया, जात जुलाहा भेद न पाया, काशी माहे कबीर हुआ। সেই পৰমাত্মাই কোন কোন ভাল আত্মাক পালে? আদৰণীয় ধৰ্মদাস চাহেবদেৱক পালে, আদৰণীয় মুলুকদাস চাহেবদেৱক পালে, আদৰণীয় নানক চাহেবদেৱক পালে। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচয়িতা কবিৰ পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাই সৎসংগ শুনি আছে। সৎসংগ সেই পুণ্যাত্মাসকলেই লাভ কৰে যাৰ ওপৰত পৰমেশ্বৰৰ অসীম কৃপা থাকে। পৰমেশ্বৰৰ অসীম কৃপা কোনবোৰ পুণ্যাত্মাৰ ওপৰত হয়? যিসকল পূৰ্বজন্মত ভক্তিযুক্ত হৈ আছিলে, কিয়নো মনুষ্য জীৱন দুই প্ৰকাৰে প্ৰাপ্ত কৰে। এটাটো পূৰ্বজন্মৰ শুভ সংস্কাৰৰ আধাৰত প্ৰাপ্ত কৰে, দ্বিতীয়টো টাৰ্ম ৱাইজ হয়। এটা বিধান আছে প্ৰভুৰ পৰমাত্মাৰ যে প্ৰত্যেক প্ৰাণীয়ে 84 লাখ প্ৰকাৰৰ প্ৰাণীৰ জীৱনৰ সম্পূৰ্ণ এটা চক্ৰ অতিবাহিত কৰাৰ পিছত এটা মানৱ শৰীৰ অৱশ্যেই প্ৰাপ্ত কৰে। এয়া পৰমেশ্বৰ কবিৰ দেৱৰ আমি প্ৰাণীবোৰৰ ওপৰত এক বিশেষ কৃপা আছে আৰু সেইকাৰণে বিবশ হৈ এই কালে আমাক এটা মনুষ্য জীৱন দিবলগীয়াই হয় আৰু সেই মানৱ শৰীৰেই আমাৰ বাবে এক গল্ডেন চান্স হয়, এক সোণালী সুযোগ হয় শুভ কৰ্ম কৰাৰ, দান ধৰ্ম কৰাৰ আৰু মুক্তি প্ৰাপ্ত কৰাৰ। আৰু মানৱ শৰীৰ প্ৰাপ্ত কৰিও আমি মুক্তি প্ৰাপ্ত নকৰোঁ, তেন্তে ডাঙৰ ভুল হ'ব প্ৰাণীৰ। ইয়াৰ কাৰণ কি হয়? ইয়াৰ কাৰণ এইটো হয় যে যি মানৱ শৰীৰ প্ৰাপ্ত প্ৰাণীয়ে যিয়ে পূৰ্বজন্মৰ সংস্কাৰৰ বাবে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে, তেওঁলোকে পৰমাত্মাৰ ভক্তিৰ কাৰণে অৱশ্যে ক'ৰবাত নহয় ক'ৰবাত জড়িত হয়। লাগিলে তেওঁলোকে পৰম্পৰাগত সাধনাই কৰক অথবা কাৰোবাক গুৰু বনাই তেওঁ কোৱা অনুসৰি ভক্তি কৰক, সেই ভক্তিৰ অবিহনে ভগৱানৰ অবিহনে থাকিব নোৱাৰে। লাগিলে দুখতে স্মৰণ কৰক বা সুখতে স্মৰণ কৰক। আৰু দ্বিতীয় প্ৰকাৰৰ যিবোৰ প্ৰাণী আছে টাৰ্ণ ৱাইজ, মানে নম্বৰ 84 লাখ যোনিত কষ্ট ভুগি তাৰপিছত যে মানৱ শৰীৰ প্ৰাপ্ত কৰে, তেওঁলোকে ভক্তি নকৰে। তেওঁলোকৰ স্বভাৱ পশুৰ দৰেই হয়, যেনে অযথা কথা কোৱা, মদ খোৱা, মাংস খোৱা, কাজিয়া কৰা, বিনা কাৰণত কাৰোবাৰ লগত কাজিয়া কৰা, যেনেদৰে পশুৱে কৰে। আনক বিনা কাৰণতে খুন্দা মাৰি দিয়ে, পিছত কাজিয়া হয়। গতিকে সেই ধৰণৰ প্ৰাণীয়ে এনেকুৱা ধৰণৰ কাজিয়াই কৰায়, শান্তিপ্ৰিয় ঘৰতো জুই লগাই দিয়ে। গতিকে যিসকল পুণ্যাত্মাই পৰমাত্মাক পাবৰ বাবে লাগি আছে কিন্তু সাধনা ভুল কৰি আছে, শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24 প্ৰমাণ আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে, মনৰ মতে পূজা কৰে, যি শাস্ত্ৰত প্ৰমাণিত নাই সেই সাধনা কৰে, তেওঁলোকে না কোনো সুখ প্ৰাপ্ত কৰে, না কোনো সিদ্ধি প্ৰাপ্ত কৰে,
নাতো তেওঁলোকৰ পৰম গতি হয়, অৰ্থাৎ ব্যৰ্থ ইউজলেছ হয় সেই সাধনা। যি সাধকে শাস্ত্ৰবিধি ত্যাগ কৰি তেওঁ স্বয়ঙে সাধনা কৰক, নাইবা কোনো নকলি ডুপ্লিকেট গুৰু বনাই তেওঁ কোৱা অনুসৰি শাস্ত্ৰৰ বিৰুদ্ধে সাধনা কৰি আছে, তেন্তে তেওঁ নিজৰ জীৱন নাশ কৰি আছে। আৰু যিয়ে চিধাকৈ 84 লাখ যোনিৰ পৰা ওলাই মানৱ জীৱন প্ৰাপ্ত কৰে, তেওঁলোকেতো ভক্তি নকৰি তেওঁলোকৰতো এনেও জীৱন নাশ হৈয়ে আছে। গতিকে ইয়াৰ বাবে সৎসংগৰ আৱশ্যকতা আছে। আৰু সৎসংগৰ অৰ্থ হৈছে যথাৰ্থ আধ্যাত্মিক জ্ঞান। আৰু যথাৰ্থ আধ্যাত্মিক জ্ঞান কেৱল পৰমাত্মাইহে দিব পাৰে। নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিৰ বিষয়ে নিজেহে ক'ব পাৰিব। অন্য লাগিলে কোনো ঋষি হওক, মহৰ্ষি হওক, দেৱতা হওক, তেওঁলোকে কেৱল অনুমানহে কৰিব পাৰে। যেনে ধৰক চাইণ্টিষ্টসকল, তেওঁলোক আগতে দেৱাত্মা আছিলে, সেই শৰীৰক ভোগ কৰি তেওঁলোকে মনুষ্য শৰীৰ পাইছে। এতিয়া এওঁলোকে যি ট্ৰাই কৰি আছে, তেওঁলোকে কেৱল অনুমানহে কৰিব পাৰে, পৰমাত্মাৰ বিধানক এওঁলোকে জানিব নোৱাৰে। ঠিক এই প্ৰকাৰে যি ঋষি মহৰ্ষিসকলে সাধনা কৰিলে, অভ্যাস কৰিলে, মেডিটেশ্যন, সৎযোগ কৰিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? উপেন্দ্ৰ সিং ৰাণা। উপেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই উনা হিমাচল প্ৰদেশৰ পৰা আহিছোঁ। ছাৰ কি কাম কৰে আপুনি? মই প্ৰিন্সিপালৰ পোষ্টত আছোঁ এতিয়া। বৰ্তমান সন্তোষগড় বইজ ছিনিয়ৰ স্কুলত আছোঁ মই। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই হিন্দু সমাজত প্ৰচলিত যি দেৱী দেৱতাৰ পূজা হয়, প্ৰেত পূজা, শ্ৰাদ্ধ কৰা, একাদশীৰ ব্ৰত ৰখা, ভাগৱত গীতাৰ নিত্য পাঠ কৰিছিলোঁ। আৰু পেৱাত গৈছিলোঁ, পিত্তদান কৰিবলৈ গৈছিলোঁ, বাবা বালকনাথ গৈছিলোঁ, আৰু দেৱীৰ ওচৰলৈ গৈছিলোঁ, আৰু একাদশীৰো ব্ৰত ৰাখিছিলোঁ। ইয়াৰ উপৰিও কৃষ্ণ জন্মাষ্টমীৰ ব্ৰত ৰাখিছিলোঁ, নৱৰাত্ৰিৰো ব্ৰত ৰাখিছিলোঁ। অন্য যিবোৰ পূজা সাধনা আছিল সেই সকলোবোৰ কৰিছিলোঁ। ছাৰ, আপুনি এজন শিক্ষিত মানুহ, আপুনি প্ৰিন্সিপাল, আৰু আপুনি আগতে বহুত সাধনাও কৰিছে। গতিকে ছাৰ, আমি আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে এই সাধনাবোৰক এৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যোৱাৰ এটা কাৰণ হ'ল, যিটো আটাইতকৈ ডাঙৰ কাৰণ হয়, যে মই যিমানবোৰ পূজা কৰিছিলোঁ, সাধনা কৰিছিলোঁ, সেয়া কৰোঁতে মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত এইটো ভাৱ হৈছিল যে পৰমাত্মাৰ প্ৰাপ্তি হ'ব। কিয়নো আমাৰ যি জীৱন আছে তাত যিমানবোৰ দুখ আছে, এনেকৈ বুজিছিলোঁ, যি আমাক এনেকুৱা সংস্কাৰ পাইছিলোঁ যে পৰমাত্মাই সকলোবোৰ কৰিব পাৰে। যি এজন পৰমাত্মা, তেওঁ সকলো কৰিব পাৰে। গতিকে সেই পৰমাত্মাৰ সন্ধান কৰি আছিলোঁ, তেওঁক বিচাৰিছিলোঁ। তেওঁক কেনেকৈ পাম শুনিছিলোঁ যে যিজন শ্ৰী গুৰু নানক দেৱ, তেওঁ পৰমাত্মাক পাইছিলে বে নদীৰ ওপৰত। গতিকে পৰমাত্মাক পোৱা বুলি গম পাইছিলোঁ, কিন্তু কাক পাইছিলে, কেনেকৈ পাইছিলে, ইমানখিনি নাজানিছিলোঁ। যি সাধনা যেনেকৈ কৈছিলে, ঘৰতো কৈছিলে, অথবা ব্ৰাহ্মণ লোক যিসকল আছিলে তেওঁলোকে কৈছিলে। গতিকে যিয়ে যি কৈছিলে কৰি গৈছিলোঁ। পিছত তাত যি পৰমাত্মাৰ প্ৰাপ্তিৰ যি সাধন আছে সেয়া গম পোৱা নাছিলোঁ। মনটোৱে মানি লোৱা নাছিলে যে এনেকুৱাও হ'ব পাৰে। গতিকে যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, যেতিয়া মই টিভিত তেওঁৰ সৎসংগ চালোঁ, দেখি গম পালোঁ যে তেওঁ প্ৰমাণৰ সৈতে কৈ আছে। আৰু গতিকে যিসকল সন্তই, মহাপুৰুষে পৰমাত্মাক পালে, তেওঁলোকে কি সাধনা কৰিছিলে, আৰু আমাৰ যিবোৰ ধাৰ্মিক গ্ৰন্থ আছে তাত কি সাধনা দিয়া আছে, যেতিয়া সেইবোৰ খুলি দেখুৱাই আছিল, তেতিয়া দেখিলোঁ যে সকলোবোৰতো মিলিয়ে আছে। যিহেতু মিলি আছে, গতিকে এইটোৱে সঠিক সাধনা, এইটোৱে পথ হয়। গতিকে এইটো ৰাস্তাৰে, এইটো পথেৰে পৰমাত্মাৰ প্ৰাপ্তি হ'ব পাৰে। গতিকে তেতিয়া মই সিদ্ধান্ত ল'লোঁ যে এতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যাম। ছাৰ, পৰমাত্মাৰ জ্ঞান দিয়া ভাৰতত লাখ লাখ সন্ত আছে, আৰু বহুত পুৰণি ইতিহাস আছে সেই পন্থবোৰৰ, যেনে ধৰক ৰাধাস্বামী পন্থ, ডেৰা চাচ্চা চৌদাসকলৰ। তেন্তে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে দিয়া জ্ঞানত আপুনি এনেকুৱা কি পালে যে আপুনি ভাবিলে তেওঁ দিয়া ভক্তিৰেহে পৰমাত্মাক পাব পাৰি? আচলতে কি আছিল সেই কথাবোৰ? কথাটো এনেকুৱা যে বাকী যিমানবোৰ সন্ত আছে, মহাপুৰুষ আছে,
ডাঙৰ ডাঙৰ ঋষি আছে তেওঁলোকে এইটোতো কৈছে যে বেদত যিবোৰ লিখা আছে সেইবোৰ সত্য ভাগৱত গীতাত যিবোৰ লিখা আছে সেইবোৰ সত্য গুৰু গ্ৰন্থ চাহেবত যিবোৰ লিখা আছে সেইবোৰ সত্য কুৰাণ শৰীফত যিবোৰ লিখা আছে সেয়া সত্য কিন্তু তেওঁলোকে কেতিয়াও খুলি দেখুওৱা নাই তাত লিখা কি আছে ল'ৰা ছোৱালীক স্কুলত দিয়াৰ পিছত তাক যদি অধ্যাপকে কয় যে কিতাপত এইবোৰ লিখা আছে তেতিয়া সি কেনেকৈ মানিব শিক্ষকে খুলি দেখুৱাব লাগিব যে এইটো পেজত সেইটো লিখা আছে সেইটো পেজত এইটো লিখা আছে এইটো প্ৰশ্নৰ এইটো উত্তৰ গতিকে সন্ত ৰামপালদেৱ মহাৰাজে তেনেকুৱা কৰি দেখুৱাইছে তেওঁ আমাৰ সন্মুখত আমি কেৱল বেদৰ নামহে শুনিছিলোঁ কিন্তু বেদ কেতিয়াও পঢ়ি চোৱা নাছিলোঁ আমি এনেকুৱা ভাবিছিলোঁ যে বেদটো এনেকুৱাই হয় এনেকুৱা দুৰ্লভ বস্তু আমি পঢ়িব নোৱাৰিম এনেওতো আমি সংস্কৃত ভাষা নাজানোৱেই গতিকে আমি কেনেকৈ জানিম গতিকে আমাৰ কেতিয়াও সাহসে নহ'ল আমি নাভাবিলোঁ যে এইখন পঢ়িব পাৰিম এতিয়া এইটো কেনেকৈ হ'ব পাৰে যে সন্ত ৰামপালদেৱ মহাৰাজে কৈ আছে যে কবীৰদেৱ ভগৱান হয় এতিয়া তেওঁ কিয় কৈ আছে কাৰণ বেদৰ ভিতৰতো কবীৰ নাম লিখা আছে মানি ল'লোঁ নামটো এনেই লিখি দিছে হয়তো বেদত কোনোবাই ভুলতে তেওঁৰ নাম লিখি দিছে অথবা ভাগৱত গীতাতো কৈ আছে কবীৰ চাহেব আছে হ'ব পাৰে তাতো ভুলতে লিখি থৈছে গুৰু গ্ৰন্থ চাহেবতো লিখা আছে ঠিক আছে মানি লৈছোঁ গুৰু নানক দেৱে চাগে জীৱিত মহাত্মাৰ ৰূপত হয়তো কবীৰ চাহেবক পাব পাৰে সেইবাবে লিখি দিলে কিন্তু কুৰাণ শৰীফত কেনেকৈ আহিল কবীৰ চাহেবৰ নাম আৰু বাইবেলত ক'ৰ পৰা আহিল কবীৰ চাহেবৰ নাম গতিকে এই সকলোবোৰ গ্ৰন্থ মিলি আছে এইটোকে কৈ আছে যে পৰমাত্মা কবীৰ চাহেব হয় গোটেই ব্ৰহ্মাণ্ডই কৈ আছে আৰু যি মহাপুৰুষক পৰমাত্মাই পাইছিলে তেওঁলোকে যি নিজৰ বাণীত কৈ লিখি থৈ গৈছে সেয়াও একেবাৰে মিলি আছে গতিকে এইটোৱে সত্য মাৰ্গ হয় এইটো প্ৰমাণিত মাৰ্গ হয় ছাৰ আমি দেখিছোঁ যে জ্ঞানৰ ক্ষেত্ৰত সন্ত ৰামপালদেৱ মহাৰাজৰ তুলনা নাই ছাৰ মই এতিয়া আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে যিসকলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেওঁলোকে কিবা নহয় কিবা লাভ নিশ্চয় পায় সেয়া শাৰীৰিক আধ্যাত্মিক বা ভৌতিকেই হওক ছাৰ নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত এনেতো প্ৰত্যেক ক্ষণতে লাভ পাই থাকোঁ লাখ লাখ লাভ পাইছোঁ গণিব নোৱাৰোঁ কিন্তু তথাপিও তাৰ দুই এটা মই ক'ম যেনেকৈ মোৰ এনক্লজিং স্পণ্ডলাইটিছৰ বেমাৰ আছিল এনক্লজিং স্পণ্ডলাইটিছ যি হয় তাত যি মেৰুদণ্ড থাকে তাৰ গাঁঠিবোৰ পৰস্পৰে জোৰ লাগি যায় আৰু যি পিঠিৰ চলা ফুৰা বন্ধ হৈ যায় যাৰ হয় তাৰ কাম কৰাৰ বাবে বহুত সমস্যা হয় আৰু শৰীৰৰ বাকী অংগৰ ওপৰতো ইয়াৰ বহুত প্ৰভাৱ পৰে গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মোৰ এইবোৰ সমস্যা শেষ হৈ গ'ল ডক্টৰে কৈছিলে যে আপুনি ৰেগুলাৰ এক্সাৰচাইজ কৰিব লাগিব যদি আপুনি এক্সাৰচাইজ নকৰে তেতিয়া আপোনাৰ শৰীৰ অতি সোনকালে থৰ লাগিব কাম কৰিব নোৱাৰিব কিন্তু মই কেতিয়াও এক দিনটো বাদে 1 ঘণ্টাও 1 মিনিটো মই নাভাবিলোঁ যে অলপ এক্সাৰচাইজ কৰোঁ মোৰ ইমান সময় নাথাকে মই ব্যায়াম নকৰিলোৱে কেতিয়াও নকৰিলোঁ আৰু না মই ইয়াৰ বাবে কিবা ঔষধ খাইছোঁ এতিয়া মই ভালদৰে চলাফুৰা কৰি আছোঁ সকলোবোৰ কাম মই ভালকৈয়ে কৰি আছোঁ এয়া সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াতে হৈ আছে আৰু কি লাভ পালে ছাৰ ইয়াৰ বাহিৰে মোৰ এখন হাত ভাঙিছিলে এটা এক্সিডেণ্টত ভাঙিছিলে মই কুমাৰ স্বামীদেৱৰ লগত জড়িত আছিলোঁ 5 বছৰ জড়িত আছিলোঁ তাত তেতিয়া এই 3 জুলাই 2000 দিল্লীৰ ৰামলীলা ময়দানত তেওঁৰ সমাগম এখন এটেণ্ড কৰি আহিছিলোঁ আৰু 4 জুলাইত 2013ত ইয়াত বেদাৰা গাঁও এখন আছে উন্নাত তাত ৰাস্তাত মোৰ এক্সিডেণ্ট হ'ল আৰু মোৰ যি এইখন হাত আছে তাৰ ওপৰত যি এই গাঁঠি ঘূৰে ইয়াক হিউমাৰাছ বুলি কয় ৰাইট আৰ্ম হিউমাৰাছ বোন বুলি কয় এয়া ভাঙি গৈছিলে তেতিয়া মোক অচেতন অৱস্থাত উন্নাৰ চৰকাৰী হাস্পাতাললৈ আনিলে তাত মোক 32 সেক্টৰ চণ্ডীগড়ৰ বাবে ৰেফাৰ কৰি দিলে গতিকে তাত মোৰ চিকিৎসা কৰা হ'ল আৰু ডক্টৰে মোক ক'লে আমি তেওঁৰ অপাৰেশ্যন কৰিলোঁ 7 ঘণ্টা অপাৰেশ্যন চলিছিল মোৰ তেওঁলোকে ক'লে যে এইটো ভয়ানকতকৈ ভয়ানক এক্সিডেণ্ট এনেকুৱা নহয় যে হিউমাৰাছ বোন এনেকৈ ভাঙি যায় গতিকে সেয়া মোৰ লগত হ'ল তাৰপিছত তেওঁলোকে 4-5টা টুকুৰা হৈ গৈছিলে হাড়ৰ সেয়া নট দি জোৰা লগালে প্লেট দি তেওঁলোকে ক'লে যে এতিয়া আপুনি সুস্থটো নহয় বাৰু আমি জোৰা লগাই দিছোঁ আপুনি এনেকৈ এতিয়া চলি থাকক যদি আপুনি ইয়াত অলপো খেলি মেলি কৰে অথবা লৰে তেতিয়া আমি প্লাষ্টিকৰ দিব লাগিব গতিকে ইয়াক আপুনি সম্ভালি ৰাখিব গতিকে না মই গাড়ী চলাব পাৰিছিলোঁ না মই বাছত যাব পাৰিছিলোঁ কাৰণ বাছততো জোকাৰণি খায়েই
গতিকে অকলে যাবলৈ ভয় কৰিছিলোঁ মই এই কাৰণত যে ৰাস্তাত যদি মোৰ কাণখন আকৌ ভাঙি যায় তেতিয়াহ'লে মই কেনেকৈ আহিব পাৰিম আৰু মোক কোনে চম্ভালিব তাত ক'তো যাবই নোৱাৰিম সেইবাবে ক'তোৱে নগৈছিলোঁ মই কিন্তু যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ তাৰ পিছৰ পৰা মোৰ মনৰ পৰা ভয় শংকা আঁতৰি গ'ল মই বাছতো যাওঁ আনকি মই নিজৰ গাড়ী পৰ্যন্ত চলাই অফিচলৈ যাওঁ গাড়ীখন মই সকলোতে লৈ যাওঁ পাহাৰীয়া ওখ এৰিয়াতো যাওঁ ভৈয়ামতো যাওঁ সকলো ঠাইতে যাওঁ এইখনৰ সৈতে কাম কৰি আছোঁ একো সমস্যাই হোৱা নাই মোৰ ইয়াৰ লগতে মোৰ যি সহধৰ্মিনী আছে ভগতমতী তেওঁৰ 2015ত দাঁতত ইনফেকশ্যন হৈ গৈছিলে গতিকে ইয়াত দাঁতৰ যি লোকেল ডক্টৰ থাকে BDS ডক্টৰ থাকে তেওঁক দেখুৱালোঁ তেওঁ ক'লে যে এই দাঁত উলিয়াব লাগিব গতিকে তেওঁ দাঁত উঘালিবৰ বাবে এওঁক অচেতন কৰিবৰ বাবে সেন্সলেছ কৰিবৰ বাবে যি ইনজেকশ্যনৰ ড'জ লগাইছিলে সেই ড'জে ৰিয়েকশ্যন কৰিলে এজনে মানা কৰাৰ পিছত আন এজনৰ ওচৰলৈ গ'লোঁ তেওঁ সেইটোৱে ক'লে তৃতীয়জনৰ ওচৰত যোৱা তেওঁ ক'লে এনেকুৱা কৰিয়েই আমি মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ ভাবিলোঁ এওঁক ঠিক কৰিবলৈ তেওঁৰ ওচৰত নিশ্চয় কিবা থাকিব যাতে দাঁত উঘালিবলগীয়া নহয় তেতিয়া তেওঁ ঔষধটো দিলে কিন্তু তাৰ পৰা একো লাভ নহ'ল এনেকুৱা কৰিয়েই এবছৰ হৈ গ'ল গতিকে এওঁ 2015ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লৈছিলে আৰু 2016 এপ্ৰিল আহিল 2016 এপ্ৰিলৰ এদিন যেতিয়া তেওঁ ৰাতিপুৱা শুই উঠি তেওঁ মোক ক'লে যে তেওঁ চকুৰে একো দেখা পোৱা নাই মোৰ হঠাৎ কথাটো মনত পৰিল যে তেওঁৰ দাঁতত যি ইনফেকশ্যন আছিল তাৰ বাবে তেওঁৰ সেই ইনফেকশ্যন বিয়পি গ'ল গতিকে মই মেডিচিনৰ ডক্টৰৰ ওচৰলৈ গ'লোঁ উন্নাদ SP বাৰৱাল নামৰ এজন ডক্টৰ আছে MD ডক্টৰ হয় তেওঁৰ ওচৰলৈ গ'লোঁ তেওঁক ক'লোঁ যে এনেকুৱা কথা হ'ল ৰাতিপুৱাৰ কথা তেতিয়া তেওঁ কি কৰিলে তেতিয়া তেওঁ ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট দি ক'লে যে আপুনি তৎক্ষণাত PGI গুচি যাওক তেতিয়া আমি তৎক্ষণাত PGI গুচি গ'লোঁ ছোৱালীজনীক স্কুলত থৈ এওঁক লগত লৈ PGI গুচি গ'লোঁ তাত যোৱাৰ পিছত ডক্টৰসকলে তেওঁক যি সুধিবলগীয়া আছিলে সুধিলে টেষ্ট কৰিলে আৰু সেই ইনজেকশ্যনেই তাৰ আগত কেনেকুৱা আছিল যে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ এবছৰৰ সময় হৈ গৈছিলে গতিকে সন্ত ৰামপালদেৱ মহাৰাজক আমি প্ৰাৰ্থনা কৰিলোঁ যে এওঁৰ যি ইনফেকশ্যন হৈছিলে ডক্টৰে চিকিৎসা নকৰোঁ বুলি কৈছে কি কৰোঁ এতিয়া গতিকে এনেকুৱা কৰিলোঁ যেতিয়া আমি চণ্ডীগড়লৈ যাবলগীয়া হ'ল চণ্ডীগড়ৰ PGIলৈ যাবলগীয়া হ'ল তাতেও তেওঁলোকে সেই ইনজেকশ্যনেই যিটোৱে ৰিয়েক্ট কৰিছিলে যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'লোঁ আৰু তালৈ যোৱাৰ পিছত যিটো ইনজেকশ্যনে তেওঁক আগতে ৰিয়েক্ট কৰিছিলে সেইটোৱে এবাৰ নকৰিলে আৰু তেতিয়া তেওঁলোকে দাঁতটো উঘালিব পাৰিলে একো সমস্যা নাহিল ইয়াৰ উপৰি মোৰ সৰু কন্যা এজনী আছে এতিয়া তাইৰ বয়স 7 বছৰ তাইৰ জন্মৰ পৰাই টনচিলৰ সমস্যা আছিলে ডিঙিত তাইৰ বাবে সপ্তাহটোত 400-500 টকাৰ ঔষধ আনিবলগীয়া হৈছিলে ডক্টৰৰ পৰা টেষ্ট কৰাও ঔষধ আনো তাইও কষ্ট পায় 6 বছৰ ঔষধ খুৱাইছিলোঁ তাইক ইমান খৰচো কৰিলোঁ দৌৰাদৌৰি কৰিব লাগিছিল প্ৰত্যেক সপ্তাহতে ডক্টৰৰ ওচৰলৈ যাব লগা হৈছিল এনেকুৱা এটা দিন নাযায় যিদিনা তাই ঔষধ খাবলগীয়া নহয় কিন্তু যেতিয়াৰ পৰা তাই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গৈ নাম দীক্ষা ল'লে মইতো লৈছিলোৱেই যেতিয়া তাইও নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেতিয়া এজন সাধাৰণ হেমিঅ'পেথিকৰ ডক্টৰৰ পৰা 300-400 টকাৰ ঔষধ ল'লোঁ সেয়া খাওঁতেই তাইৰ টনচিলৰ সমস্যা একেবাৰে শেষ হৈ গ'ল এতিয়া তাই একো ঔষধ খাব নালাগে একেবাৰে সুস্থ তাই ইয়াৰ লগতে মই এইটোও ক'ব বিচাৰিম যে মই কেমেষ্ট্ৰিৰ লেকচাৰৰ পোষ্টত কাম কৰি আছিলোঁ তেতিয়া 1990ৰ পৰা ইয়াৰ আগতে মই 8 বছৰ কলেজতো কাম কৰিছোঁ উন্নাৰ গভৰ্ণমেণ্ট কলেজত লেকচাৰাৰ হিচাপে আৰু তাৰ পিছত স্কুলত চৰকাৰে ৰেগুলাৰ সাৰ্ভিস হিচাপে কৰ্মৰত কৰালে তাৰ পিছত তাৰ পৰা 2016ৰ অক্টোবৰত মোৰ প্ৰমোশন হ'ল প্ৰিন্সিপাল হিচাপে প্ৰিন্সিপাল পদবীত আৰু স্কুল প্ৰিন্সিপাল পোষ্টত মই জয়নিং কৰিছিলোঁ তোজ নদীৰ পাৰৰ এখন চিলাইৰ পৰা 15-20 কিলোমিটাৰ আঁতৰৰ খোজকাঢ়িব পৰা ৰাস্তা আছে তাতে পোষ্টিং হৈছিলে মই গৈ জইনটো কৰিলোঁ জয়নিংটো দিলে কিন্তু মই অহা যোৱাৰ বাবে যথেষ্ট অসুবিধা পাইছিলোঁ বহুত কষ্ট কিন্তু যেহেতু মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছিলোঁ গতিকে মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ এনেকুৱা কথা মই যিখন ঠাইত জইন কৰিবলগীয়া হৈছে তাত এতিয়া থাকিব নোৱাৰোঁ মোক ঘৰৰ ওচৰলৈ লৈ আহক তাত থকাটো সমস্যা তাৰ সকলো মানুহে মাদক দ্ৰব্য পান কৰে মাদক দ্ৰব্যৰ লগতে মাংসও খায় তাত থকাটো সমস্যা মই ভালদৰে খাদ্যও বনাব নাজানো গতিকে তাত কেনেকৈ থাকিম গতিকে মোৰ প্ৰায় 1.5 মাহৰ ভিতৰতে মোৰ তাৰ পৰা আকৌ ট্ৰান্সফাৰ হ'ল আৰু মই ঘৰৰ ওচৰ আহি পালোঁ সন্তোষগড়ত তাৰ পৰা মোৰ ঘৰৰ দূৰত্ব গাড়ীৰে গ'লে 10 মিনিট এতিয়া মই তাত ভালদৰে কাম কৰিব পাৰিছোঁ
আৰু ইয়াৰ লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সুৰাপান কৰিছিলোঁ, ধূম্ৰপান কৰিছিলোঁ, মাছ মাংস খাইছিলোঁ, যিমানবোৰ নিচা আছিলে সেই সকলোবোৰ কৰিছিলোঁ। হোটেলত গৈ সুৰাপান কৰিছিলোঁ আৰু থলং পলং কৰি ঘৰলৈ আহোঁ। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ তেতিয়া মোৰ যিবোৰ নিচা আছিলে, বেয়া নিচা, সেই সকলোবোৰ বন্ধ হৈ গ'ল, একেবাৰে শেষ হৈ গ'ল। ছাৰ, ভাৰতত লাখৰ সংখ্যাত সন্ত আছে আৰু তেওঁলোকৰ অনুগামীও আছে, কিন্তু ছাৰ তাৰ পিছতো মানুহে নিচা এৰিব নোৱাৰে। যেনেকৈ আগতে আপুনি কুমাৰ স্বামীৰ লগত জড়িত আছিল আৰু আপুনি কৈছে যে আপুনিও নিচা কৰিছিল, তেন্তে ছাৰ অন্য সন্তৰ ওচৰলৈ যোৱাৰ পিছতো মানুহে নিচা কিয় এৰিব নোৱাৰে? হয়, মই নিজৰ বিষয়ে ক'ব বিচাৰিম। মই য'ত আগতে তাত আমাৰ উমনাথ যি আছে, পীৰগাহ স্থান আছে, মই তালৈ গৈছিলোঁ। 1999 পৰা 2005লৈকে মই তালৈকে গৈছিলোঁ। তাৰপিছত 2005 পৰা 2008লৈকে জয়পুৰৰ পৰা ডক্টৰ নৰেন্দ্ৰ চিমালীজী, তেওঁ বহুত ডাঙৰ তান্ত্ৰিক, বিশ্ববিখ্যাত, তেওঁৰ পৰা মই দীক্ষা লৈ সাধনা কৰিছিলোঁ। তাৰপিছত 2008 পৰা 2013লৈকে ব্ৰহ্ম ঋষি কুমাৰ স্বামীৰ পৰা বীজ মন্ত্ৰ যি দিয়ে তেওঁৰ মই সাধনা কৰিলোঁ। কিন্তু মোৰ যি স্থিতি আছিল সেইটো এনেকুৱা আছিল যে মই যদি কেতিয়াবা হোটেলত ড্ৰিংক কৰি ঘৰলৈ আহোঁ, ঘৰত আহি মনত পৰে যে আজিতো মই চাকি জ্বলোৱাই নাই, তেতিয়া মই ড্ৰিংক কৰাৰ পিছতো চাকি জ্বলাবলৈ গুচি গৈছিলোঁ। মানে সেই সন্তসকলৰ জ্ঞান এনেকুৱা আছিল, সেই জ্ঞানৰ পিছতো মোৰ মনলৈ এই কথা অহা নাছিল যে ড্ৰিংক কৰি আহি আমি এই কামবোৰ কৰিব নালাগে, আমি য'ত ভক্তি কৰোঁ তাৰ লগত সুৰাপানৰ কোনো মিল নাই। কিন্তু যি সন্ত ৰামপালদেৱ মহাৰাজ আছে, তেওঁ আমাক এনেকুৱা জ্ঞান দিছে আমাৰ শাস্ত্ৰৰ পৰা, আৰু আমাক এনেকুৱা ভক্তি মাৰ্গ দেখুৱালে যাক জানি আমি এইটো গম পালোঁ যে সুৰাপান আৰু অন্য যি নিচা, ধপাতৰ নিচা, ইয়াৰ ভক্তিৰ সৈতে কোনো মিল নাই। বাকী সন্তৰ ওচৰত এনেকুৱা কোনো উত্তৰ নাই, নাতো তেওঁলোকে ভালদৰে বাধা দিয়ে, না তেওঁলোকে ভালদৰে ৰখায়। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে ইয়াক বাধাও দিয়ে। তেওঁ কয় যে যদি দীক্ষা ল'ব বিচাৰিছা তেন্তে লোৱা, কিন্তু এইবিলাক তোমালোকে ত্যাগ কৰিবই লাগিব যদি পৰমাত্মাক প্ৰাপ্ত কৰিব বিচাৰিছা। ছাৰ, আপুনি এজন প্ৰিন্সিপাল, গতিকে ছাৰ আপুনি এজন প্ৰিন্সিপাল হিচাপে ভগত সমাজক কি বাৰ্তা দিব বিচাৰে, কি ক'ব বিচাৰে? হয়, মই বাৰ্তাটো দিব নোৱাৰিম। ইমান হ'ব পাৰে মই প্ৰিন্সিপাল পদবীত কাম কৰি আছোঁ, লেকচাৰাৰো আছিলোঁ, ল'ৰা ছোৱালীক পঢ়াওঁ, কিন্তু যি জনতাক বাৰ্তা দিয়াৰ কথা সেয়া সন্ত ৰামপালদেৱ মহাৰাজেহে দিব পাৰে। তেওঁৰ বাৰ্তাত গূঢ় জ্ঞান, গূঢ় ৰহস্য সোমাই থাকে, আৰু তেওঁৰ কথাত এনেকুৱা আশীৰ্বাদ প্ৰাপ্ত হয় তেওঁৰ বচনৰ পৰা। গতিকে মই বাৰ্তাটো দিব নোৱাৰোঁ, কিন্তু প্ৰাৰ্থনা নিশ্চয় কৰিব পাৰোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান তাক এবাৰ আপুনি কিতাপৰ মাধ্যমেৰে, টিভিৰ মাধ্যমেৰে অথবা অন্য কোনো মেমৰি কাৰ্ডেৰে, যাৰ বাবে যেনেকৈ উপলব্ধ আছে, সেয়া পাৰিলে এবাৰ চাওক, এবাৰ নিৰপেক্ষ হৈ সেয়া চাওক। এনেকৈ নাভাবিব যে এইজন সন্তৰ ওপৰত আৰোপ লাগি আছে, মই এওঁৰ ওচৰলৈ নাযাওঁ। জ্ঞান কাৰোৰে অধীনত নাথাকে। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে যি জ্ঞান দি আছে সেয়া জনাৰ সকলোৰে অধিকাৰ আছে। সন্ত ৰামপালদেৱ মহাৰাজে স্বয়ং কয় যে প্ৰথমে আপুনি জ্ঞান শুনক, বুজক, আৰু যদি আপুনি বুজি পায় তেতিয়াহে মোৰ ওচৰলৈ আহি দীক্ষা লওক। গতিকে সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান তাক টিভিৰ মাধ্যমেৰে শুনক। তেওঁৰ এখন কিতাপ আছে, জ্ঞান গংগা নামৰ কিতাপ আছে, অথবা জিনেকি ৰাহ নামৰ কিতাপ আছে, অথবা আন শ্ৰদ্ধা ভক্তিৰে ভগৱানক পোৱা নামৰ কিতাপ এখন আছে, গীতা তেৰা জ্ঞান অমৃত নামৰ কিতাপ এখন আছে, অন্য কিতাপো আছে। গতিকে ইয়াৰে মুখ্য জ্ঞান গংগা যি কিতাপ, ইয়াত সকলো পন্থৰ, সকলো গ্ৰন্থৰ জ্ঞান দিয়া আছে। ইয়াক বুজি পঢ়ি অথবা টিভিৰ মাধ্যমেৰে আপুনি বুজিব পাৰিব, বা যদি কোনো ভগতক লগ পাই সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁৰ পৰা জ্ঞান বুজি আপোনালোক তেওঁৰ শৰণলৈ আহক আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ নিজৰ জীৱন সফল কৰাওক। হয়, ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।